অগস্তিৰ হাপত ধৰ্মক্ষৰ হলনি আজি মই দুৰ্দান্ত ৰাক্ষসলৈ হলো পৰিণত আজি মই ৰাজ্যলৈ ঘূৰি যোৱাৰ কোনো প্ৰয়োজন নাই আজি মোৰ পিতৃ নাই আজি মোৰ মাতৃ নাই মই এটা দুৰ্দান্ত মন্ত্ৰী আৰু সেনাপতি কুঞ্জৰাত ক'ত মন্ত্ৰীকে ৰাজ্যলৈ পঠিয়াই কুঞ্জৰাতকে মোৰ লগতে ৰাখিব লাগিব কোন তোমালোক কোন কুমাৰক বিচাৰিছা আমি কৰ্ণ দত্ত ৰজাৰ পুত্ৰ ধৰ্মাক্ষক বিচাৰিছো কৰ্ণ দত্ত পুত্ৰ ধৰ্মাক্ষৰ নাই কি নাই ধৰ্মাক্ষৰ মৃত্যু ঘটিছে কুমাৰৰ মৃত্যু ঘটিছে সেয়া কেতিয়াও হ'ব নোৱাৰে অগস্তি আশ্ৰমলৈ অন্ন বিচাৰি অহাৰ কুমাৰৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে মই যি কৈছো এয়াই সঁচা মন্ত্ৰীদেৱ মহাৰাজক পুত্ৰ বিয়োগৰ বাৰ্তা কি বুলি দিমগৈ যদি কুমাৰৰ মৃত্যু ঘটিছে তেনেহ'লে তেওঁৰ মৃতদেহ তোমালোকে কুমাৰৰ মৃতদেহ কেতিয়াও বিচাৰি নোপোৱা কুমাৰৰ মৃতদেহ এই দুৰ্জয় কুলাচলৰ দেহতে কেতিয়াবাই বিলীন হৈ গৈছে বুজিছো সেনাপতি কুমাৰ ধৰ্মাক্ষ এই কুলাচল দানৱলৈ হল পৰিণত কুলাচল বলা ৰাজ্যলৈ ভতি যাওঁ বলা ৰাজ্যলৈ মোৰ কোনো ৰাজ্য নাই মই কুলাচল মই মোৰ নিজৰ ৰাজ্যত থাকিম কুলাচল ডাঙৰীয়া আপুনি নিজ ৰাজ্যলৈ ঘূৰি যাওক আৰু সেনাপতি কুঞ্জৰাত তোমাৰ আজিৰ পৰা তুমি মোৰ লগত থাকিবা কুঞ্জৰাত কোনো কথা নাই মোৰ আদেশ আপুনি নিজ ৰাজ্যলৈ ঘূৰি যাওক যাও
কুলাচল কুঞ্জৰা